নমস্কাৰ, মই নিপেন বৰা আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ ঘৰত, গামোচা লৈ আছোঁ আৰু বিহুবলীয়া মন, বিহুত পূৰা ব্যস্ত হৈ আছোঁ। আজি আমাৰ বিহুমাহ হ'ল প্ৰায় 6 দিন হৈ গ'ল। 6 দিন নাই হোৱা, 5 দিন হৈছে। তো আজি বিহু বুলি ৰাইজক মোৰ ঘৰতে অকণমান জলযোগৰ ব্যৱস্থা কৰিলোঁ, মানে ভোজৰ আয়োজন, ভোজ বুলি কয় যে ৰাজহুৱা ভোজ। তো ৰাজহুৱা ভোজৰ আয়োজন কৰিলোঁ। বাহিৰত আমাৰ ৰাতিৰ মধ্যে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বাহিৰত আমাৰ ৰাইজে, আমাৰ ভকতে খানা বনাই আছে আৰু আমাৰ ওচৰৰ মহিলা, নবৌ, খুৰীদেউ, পেহীদেউ সকলোবোৰ আহিছে। গাঁৱৰ সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু হুঁচৰি আমাৰ আগফালে মাৰি আছে। মই হুঁচৰিত যোৱা নাই, তো ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট দিলোঁ। আমাৰ ইয়াৰ বৰ্ণৱো হুঁচৰিৰ পৰা আহিছেহে। এইফালে আমাৰ টিকলি আছে, ইও হুঁচৰিৰ পৰা আহিছে। তো সকলোবোৰ ৰাতিটোত দেখাম। ৰাতিটোত মানে প্ৰায় 2 ঘণ্টাৰ ভিতৰত ভিডিঅ'টো মই অলপকৈ দেখাম। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক আৰু আপোনালোকে মোক মৰম আগবঢ়াব, সেইটোৱে সকলোৰে পৰা বিচাৰি আছোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইফালে আমাৰ বৰ্তাহঁতি খানা বনাই আছে নে টৌত। তো আমাৰ ৰাজহুৱা খানা টৌত হয়, কেৰাহীত নহয় দেই। আমাৰ নামঘৰত টৌ আছে, টৌত বনাই চাই লওক। এইফালে আমাৰ দালি হৈ গ'ল, ভাতো হৈ গ'ল আৰু ভাত বনাই আছে। এইফালে বহাইছে ভাত, তো এইফালে আমাৰ চব্জি বহাই আছে। এইফালে আমাৰ বৰ্তাহঁত আছে, এইফালে আছে আমাৰ মহিলা সন্থা। তো পাচলি পূৰা গোটেই এটা চালাড বনাই আছে দেই। তো চালাড বনাই আছে, এইফালে চালাডৰ ৰেডি কৰিছোঁ। নিৰামিষ খানা দেই। এইফালে আছে আমাৰ মাটো, তাই কৈছে মোক নেদেখাবি। এই কিমান ধুনীয়াজনী হৈছে। কি খাইছ ঐ? কাৰ দোকানৰ মাল খাইছ মাটোৱে? হে নিজৰ দোকানৰ মাল খাইছে দেই। এইফালে নবৌ আছে, এইফালে নবৌ আছে, এইফালে আমাৰ বোৱাৰী আছে, এইফালে আমাৰ বাচ্চা এটা আছে পূৰা টোপনি দেই। এইফালে আমাৰ জেঠাই আছে, এইফালে আমাৰ আই আছে। আই চাইডে এইফালে এয়া দেখিছেনে? এয়া বনাই আছে। এয়া মানে পচলা আৰু মচুৰ দালি, এখন জ্বলা চব্জি হ'ব দেই। পচলা, জিকা আৰু মচুৰ দালি। সেইফালেও জিকা ৰঙালাও ভাজিত দিছোঁ এইফালে। তাৰপিছত এইফালে আমাৰ ভিতৰত গুডুৱে চাটনি বনাই আছে, নৰসিংহ। এইফালে চালাড বনাইছে আৰু ভিতৰত চাটনি বনাইছে। তো দেখাই আছোঁ এইফালে দেই, সকলোবোৰ দেখাই থাকিম, চাই থাকক। গুডুৱে ভিতৰত বনাই আছে চাটনি, তাৰমানে নৰসিংহ আৰু মগু দালি দি চাটনি বনাই আছে দেই। চাটনি মিক্সিত মাৰি আছোঁ। এইফালে ভিতৰত বহুত আছে, মানে ইয়াতে বনাই আছে আমাৰ ভিতৰত। তো সঁচাই বহুত আনন্দ লাগে ৰাজহুৱা ৰাইজক খুৱাই, ৰাইজৰ অনুষ্ঠানবোৰ পাতি বা নামঘৰতো পাতি বা ঘৰত ৰাইজক শুশ্ৰূষা কৰি বা মানে বহুতেই ভাল লাগে। আৰু বিহু বুলি ক'লে মই এনেও বিহুবলীয়া মন আগৰ পৰাই, সৰুৰ পৰাই। এতিয়া বয়স হ'ল যদিও এতিয়াও বিহু পূৰা ফালি থাকোঁ। তো এইফালে আমাৰ জানমণি আছে। তো আমাৰ ওচৰত মানে আগত হুঁচৰি মাৰি আছে। তো খানা হ'লেই হুঁচৰিক জনাই দিম আৰু ৰাইজক খুৱাই সঁচাকৈ মোৰ ভাল লাগে। দিয়কচোন, মানুহৰ লাইফটোত একোৱেই নাই, কি আছে? মই তেনেকৈ ভাবোঁ, একোৱেই নাই লাইফত। পইচা কৰি জীৱনটো লাভ নাই। জীৱনত সময় দিয়ক আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি সকলোবোৰ কাম কৰক। মানুহক ভাল পাবলৈ শিকক, এয়াই আনন্দ। আপোনাক বেয়া পাওক সকলোৱে, কিন্তু আপুনি ভাল পাবলৈ শিকাটোৱে মেইন প্ৰয়োজন। মই সেইটোৱে ভাবোঁ। তো লাইফত একো নাই, জীৱনটো একেবাৰে খন্তেকীয়া। কোন মুহূৰ্তত কি হৈ যাব কোনো গম নাপায়। তো প্ৰত্যেকটো মুহূৰ্তত সেই কথাটো ভাবোঁ কাৰণে মই মানে বহুত বিপদত পৰি থাকোঁ। তো সেইদৰে ভাবি আছোঁ। তো ব'লক হুঁচৰি আহিব, দেখাম আমাৰ গাঁৱৰ হুঁচৰি। তো আজি দেখাম, বিহুৰ পৰা ভাবিছোঁ দেখাম বুলি, কিন্তু দেখাব পৰা নাই। তো আমাৰ ঘৰতে দেখাম। তো ব'লক সৰুকৈ ভিডিঅ' এটা চাই থাকোঁ। তো আমাৰ হুঁচৰি মৰা কাৰ্যসূচী সমাপ্তি হ'ল। তো বিহু বোলো বহুত পিহি থাকিব নালাগে, সৰুকৈ নাম এটা দি পেলাই সামৰি দিওঁ। তো সকলোৰে ভোকো লাগিছে। তো এইফালে মহিলা সন্থাও বহি আছে, সকলোৰে ভোক লাগিছে। তো সেইটো কাৰণে সোনকাল কৰি দিলোঁ। ভিতৰত এয়া আমাৰ বান্দাত দি দিলোঁ ভকতক, এইফালে দিলোঁ মোৰ লগৰ ল'ৰা কেইজনমানে সেইফালে খাই আছে। এইফালে আমাৰ পুনিয়ে চাটনি বিতৰণ কৰাত লাগি গ'ল। তো বাহিৰত বহুত মানুহ, চাই লওকচোন।
কণ মইনা মইনীৰ সৈতে আৰু সকলোকে চোতালত দি দিয়া হ'ল। প্ৰায় 200 মানুহৰ ষ্টেটমেণ্ট লৈছিলোঁ, প্ৰায় 200ই হ'ল। তো সৰুকৈ আমাৰ ঘৰত হুঁচৰি মাৰা ভিডিঅ' এটা দিলোঁ, ৰাইজক শুশ্ৰূষা কৰি এনেও ভাল লাগে। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব।